ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচীৰ অনুষ্ঠানত চিপাঝাৰৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ অংশগ্ৰহণ খৰাবাৰী নামখোলা গাঁও পঞ্চায়তত ৰাইজৰ উষ্ম সম্বৰ্ধনা। চিপাঝাৰ সমষ্টিৰ নামখোলা খৰাবাৰী গাঁও পঞ্চায়তত ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচীৰ লগতে সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিজেপি দেওমৰনৈ মণ্ডলৰ সভাপতি ভাস্কৰ দিবাকৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অঞ্চলবাসীৰ ৰাইজে উষ্ম আদৰণি তথা সম্বৰ্ধনা জনাই নৱনিৰ্বাচিত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক। নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে ৰাইজৰ বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি গাঁও পঞ্চায়ত দুখনৰ ভিন্ন অভাৱ অভিযোগসমূহৰ বুজ লোৱাৰ লগতে সমাধানৰ আশ্বাস প্ৰদান কৰে ৰাইজক। ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচী তথা সম্বৰ্ধনা সভাত নৱনিৰ্বাচিত বিধায়কগৰাকীৰ লগতে খৰাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ডেকা, আঞ্চলিক পঞ্চায়তৰ সদস্যা মৰমী হীৰা ডেকা, মৃদুল ডেকা, নামখোলা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিকুমণি শইকীয়া, বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পম্পী ডেকা, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, জিলা পৰিষদৰ সদস্যা ৰূপালী দেৱী, বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অমূল্য দাস, গোপাল কৃষ্ণ ডেকা, প্ৰণৱ কলিতা, কন্দৰ্প কলিতা, শক্তি কেন্দ্ৰৰ আহ্বায়ক কিশোৰ বৰুৱা, নাৰায়ণ ভট্টসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। আচলতে 26টা আমাৰ পঞ্চায়ত আছে এই চিপাঝাৰ সমষ্টিত, আৰু এই 26টা পঞ্চায়তত আমি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন যে আমাৰ বিকশিত ভাৰত অহা আমাৰ 2047 চন, এই 47 চনৰ ভিতৰতেই প্ৰতিটো আমাৰ ৱাৰ্ড, প্ৰতিটো সমস্যা সমাধান কৰিবৰ কাৰণে আটাইতকৈ প্ৰকৃষ্টতম আমাৰ বিভাগটোৱে হৈছে আমাৰ পঞ্চায়ত। আৰু পঞ্চায়তত যি ধৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আমাৰ যিটো নেকি আগৰ MG এনৰেগা আঁচনিটো নতুন ধৰণে এটা আমাৰ ইতিবাচক দিশত বহুত কাম কৰিব পৰা যিটো ব্যৱস্থা, সেইটো ব্যৱস্থাৰ মূল কাকটো হৈছে কি যে বিকশিত ভাৰত, সমৃদ্ধিশালী ভাৰত গঢ়িবৰ কাৰণে আমি যাতে আমাৰ এতিয়া চিপাঝাৰ সমষ্টিৰ 26টা গাঁও পঞ্চায়তত যদি আমি প্ৰত্যেকটো পঞ্চায়তত আমাৰ যিমানবোৰ গুৰুত্বপূৰ্ণ সমস্যা যদি আমি সমাধান কৰিব পাৰোঁ, আৰু প্ৰতিটো পঞ্চায়ত যদি আমি অকণমান হ'লেও আমি যে আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰোঁ, আৰু কিছু পৰিমাণে যাতে মানুহে যাতে তাতে সেই পঞ্চায়তৰ প্ৰতিটো বুথতে যাতে এটা প্ৰশান্তি অনুভৱ কৰে, মানুহ হিচাপে থাকিবৰ কাৰণে যিটো পৰিৱেশ লাগে সেইটো কৰি দিব পৰা ব্যৱস্থা কিন্তু আমাৰ এই পঞ্চায়ততে আছে। আৰু সেইকাৰণে আমি প্ৰণালীবদ্ধভাৱে প্ৰতিটো পঞ্চায়ততে একেধৰণে আমি সকলোকে বা প্ৰতিটো আমাৰ যিসকল মেম্বাৰ আছে, আমাৰ যিসকল নেকি প্ৰতিনিধি আছে, যিসকল নেকি আমাৰ কাৰ্যকৰ্তা আছে, আটাইখিনি লগত লৈ আমাৰ শ্ৰেষ্ঠ যিখিনি আমাৰ ব্যক্তি আছে প্ৰতিটো আমাৰ ৱাৰ্ডতে আছে, সেইসকলক লৈ পেলাই আমি কেনেকৈনো আমাৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম তাৰ কিন্তু ব্যৱস্থাখিনি আমাৰ প্ৰবুদ্ধ নাগৰিকসকলেও দিব পাৰে, আৰু আমাৰ যিটো উঠি অহা যিসকল আমাৰ ডেকা চামে দিব পাৰে। আৰু তেওঁলোকক লৈ পেলাই আমি সমাধানৰ পথটো আমি লৈ আমাৰ যি নেকি আঁচনিসমূহ আছে, আঁচনিসমূহৰ দ্বাৰা আপোনালোকে জানে যে এই আঁচনিসমূহৰ দ্বাৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়ে বহুত পথ আমি প্ৰশস্ত কৰি দিছে। গতিকে আমি নিঃসন্দেহে আমি 4-5 বছৰৰ ভিতৰত প্ৰতিটো আমি ৱাৰ্ডৰে কাম কৰিব পাৰিম আৰু সমস্যাসমূহ সমাধান কৰিব পাৰিম বুলি আমি দৃঢ় বিশ্বাস বাবেই এই ধৰণে আজি আমাৰ 26টা পঞ্চায়তত মই আমাৰ যি নেকি ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক এই যিটো যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ খৰাবাৰী গাঁও পঞ্চায়তত যিখন সভা অনুষ্ঠিত হৈছে, আচলতে আমাৰ দেওমৰনৈ মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ দিবাকৰ কলিতা ডাঙৰীয়াৰ সভাপতিত্বত এই সভাখন অনুষ্ঠিত কৰা হৈছে। আমাৰ যি দেওমৰনৈ মণ্ডলৰ অন্তৰ্গত খৰাবাৰী গাঁও পঞ্চায়তৰ আমাৰ যি টিম বিজেপি আৰু আমাৰ খৰাবাৰী গাঁও পঞ্চায়তৰ হৈ এই অনুষ্ঠানখন আয়োজন কৰা হৈছিলে। আজি এই অনুষ্ঠানখনত খৰাবাৰী গাঁও পঞ্চায়তৰ সকলো গাঁৱৰে অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকল আহি যেনেকৈ আমাৰ বিধায়ক ডাঙৰীয়াক দুগুণ উৎসাহেৰে সম্বৰ্ধিত কৰিলে, সঁচাকৈ আমি খৰাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে খুব আনন্দ উপভোগ কৰিছোঁ, কিয়নো আজি যি 500ৰো অধিক মানুহ আহি আমাৰ এই খৰাবাৰী গাঁও পঞ্চায়তত পদধূলি দিলে, সেইবাবে মই বহুত সৌভাগ্য বুলিয়ে ক'ব লাগিব। এই ক্ষেত্ৰত মই আমাৰ খৰাবাৰী গাঁও পঞ্চায়তৰ আমাৰ টিম বিজেপি, আমাৰ গাঁও পঞ্চায়তৰ সচিব ডাঙৰীয়াকে আদি কৰি আমাৰ ৱাৰ্ড সদস্য তথা পঞ্চায়ত কৰ্মচাৰী আৰু খৰাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত সকলো ৰাইজৰ মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পদূলিত ৰাইজৰ সমাধান এই ক্ষেত্ৰত বিধায়ক মহোদয়ে সঁচাকৈ ধুনীয়াকৈ আমাক আশ্বাস দিছে, যি আমাৰ আহিবলগীয়া বিবি ৰামজীৰ এই বিষয়ত আমাক সম্পূৰ্ণকৈ বুজাই দিছে, আৰু সেই আঁচনি লৈ বা আমাৰ যি আগন্তুক 6 ফাইনেন্সে হওক বা অন্যান্য আঁচনিয়ে হওক, গোটেইখিনি
সাঙুৰি তেখেতে আমাৰ ওপৰত বক্তব্য ৰাখিছে। গোটেইখিনিত আমাক ভাল সহায় সহযোগিতা আগবঢ়াব আৰু আমাৰ যিখিনি গাঁৱৰ তথা বুথ সভাপতি আছে, আমাৰ ৱাৰ্ড সদস্যসকল আছে আৰু গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকল আছে, সকলোকে মানে এক আলোচনাত মিলিত হৈ বুথ পৰ্যায়তে হওক বা আমাৰ ৱাৰ্ড পৰ্যায়তে হওক এক আলোচনাত মিলিত হৈ আমাক কামখিনি কৰি যাবৰ কাৰণে তেখেতে আমাক এক অনুপ্ৰেৰণা তথা আমাক আশ্বাস দিছে বুলি আমি ক'ব পাৰোঁ। নমস্কাৰ। আজি আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰম ৰাজবংশী দেৱক আমাৰ সৰাবাৰী পঞ্চায়ত তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু আমাৰ বিভিন্ন স্তৰৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানে লগ লাগি আজি আমি তেখেতক সম্বৰ্ধনা দিয়া হয়। সেই অনুষ্ঠানটিত আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। সৰাবাৰী পঞ্চায়তৰ অন্তৰ্গত আমি সবতকৈ বহুসংখ্যক মানুহ আহি এই অনুষ্ঠানটোত যোগদান কৰিছে আৰু তেখেতক অভিলেখ সংখ্যক ব্যক্তিয়ে তেখেতক সম্বৰ্ধনা জনাইছে। প্ৰায় সকলো অনুষ্ঠান প্ৰতিষ্ঠানে আহিছে আৰু প্ৰায় 200ৰো অধিক ব্যক্তিয়ে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু তেখেতৰ ৰাইজক কথা দিছে সৰাবাৰী পঞ্চায়ত চিপাঝাৰ সমষ্টিৰ ভিতৰতে সৰাবাৰী পঞ্চায়তত ভৱিষ্যতে এটা লেখত ল'বলগীয়া পঞ্চায়ত কৰিম বুলি তেখেতে ইতিমধ্যে কথা দিছে ৰাইজক। আৰু তেখেতৰ এই যোৱা 5 বছৰৰ কামৰ যি আমি দেখিলোঁ সুন্দৰ কাম তেখেতে কৰিলে, সেই লৈয়ে তেখেতে এইবাৰ আকৌ পুনৰ আমাৰ চিপাঝাৰ সমষ্টিত তেখেতে জিকিবলৈ সক্ষম হৈছে। আমি সৰাবাৰী আমাৰ টিম বিজেপি আমি সকলো কাৰ্যকৰ্তাই সুন্দৰভাৱে তেখেতক সেই ইলেকশ্যনৰ সময়তো সহযোগ কৰিছিলোঁ। আজি আমাৰ সৰাবাৰী টিমে সম্পূৰ্ণ এই সহযোগিতাত এই অনুষ্ঠানটো সফল সমাপ্তি হোৱা বুলি আমি ভাবিছোঁ। আমাৰ বিধায়ক মহোদয় চিপাঝাৰ বিধায়ক মহোদয় আজি এতিয়া সম্বৰ্ধনা অনুষ্ঠান আছিলে আমাৰ নামখোলা গাঁও পঞ্চায়তৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কৰ্মকৰ্তাৰ হৈ আজি আমি এখনি সম্বৰ্ধনা অনুষ্ঠান পতা হ'ল আৰু ইয়াত ৰাইজৰ খুব সঁহাৰি পাইছোঁ, ভাল লাগিছে। আৰু আমি পোনপ্ৰথমবাৰৰ কাৰণে চিপাঝাৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'বলৈ পাই আমি আজি সঁচাকৈ সুখী হৈছোঁ। যিহেতু আগতে আমি কলাইগাঁও সমষ্টিত আছিলোঁ, এতিয়া আমি কলাইগাঁও সমষ্টিৰ পৰা আমি চিপাঝাৰ বিধানসভা সমষ্টিলৈ আমি এতিয়া আহিছোঁ। আৰু বিধায়কজন আমাৰ আচলতে খুব ভাল মনৰ মানুহ। তেওঁ কাম কৰাৰ তেওঁ খুব মানে হেঁপাহ আছে আৰু আমি আশাবাদী তেওঁ আমাৰ যিখিনি ৰাইজৰ সমস্যা সেইখিনি তেওঁ মূৰ পাতি ল'ব আৰু তেওঁ লৈছেও। মানে তেওঁ বিধায়ক হোৱাৰ আগতেই আমাৰ এই নামখোলা গাঁও পঞ্চায়তৰ কাৰণে তেওঁ যথেষ্টখিনি কৰিছে আৰু এতিয়াও তেওঁ কৰিব আৰু তেওঁ প্ৰভুৰ ভগৱন্তয়ো তেওঁ মানে ভালে কুশলে ৰাখক। তেওঁ এই ৰাজনৈতিক জীৱনটো আৰু সুখময়ী হওক, মধুৰ হওক, তাৰ বাবে প্ৰভুৰ ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।